আজিতো গৈ আছোঁ এতিয়া হেৰিলৈ লাকুৱালৈ গৈ আছোঁ। কালি নিমাইজানলৈ গ'লোঁ। আমি এসপ্তাহৰ কাৰণে খাদ্য সামগ্ৰী আনিছোঁ এটা পৰিয়ালৰ কাৰণে। তাৰ উপৰি এখন বেডশ্বীট, এখন আঁঠুৱা, এডাল ৱেপাৰ আৰু মানুহৰ প্ৰয়োজনটো বেলেগ বেলেগ হয়। সেইকাৰণে 500 টকা কেছ দি আহিছোঁ কালিৰ পৰা। গতিকে এইখিনিয়ে। কিন্তু মানুহক যিমান সহায় কৰিলেও ইমান বেছি সহায়ৰ প্ৰয়োজন হৈছে। চব অসাৰ আচলতে। যেনেকৈ পানীত চব অসাৰ, তেনেকৈ সাহাৰ্যও অসাৰ। বহু মানুহ আহিছে ইয়াত সহায় কৰিবলৈ। আমি কৃতজ্ঞ। মই নিজে শিৱসাগৰীয়া হিচাপে সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, সকলোৰে ওচৰত কৃতজ্ঞ। আৰু এইখন যে ভূপেন হাজৰিকাৰ দেশ, এইখন যে জয়ন্ত হাজৰিকাৰ দেশ, এইখন যে জুবিন গাৰ্গৰ দেশ, এই কথাটো ৰাইজে প্ৰমাণ কৰি দিলে। আৰু ইয়াৰ পিছত আচলতে মানুহখিনিৰ সংস্থাপন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হ'ব। খাদ্য সামগ্ৰীৰ প্ৰয়োজনটো থাকিবই, তাৰ লগত সংস্থাপন আৰু ব্যৱস্থাপনাৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে মই ভাবোঁ চৰকাৰে ক্ষিপ্ৰ গতিৰে নিজৰ কৰ্মসূচী ল'ব লাগে। কাৰণ বহু মানুহৰ ঘৰ একদম বিধ্বস্ত হৈ গৈছে। তেওঁলোকৰ PM আৱাস যোজনাৰ জৰিয়তে যাতে ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি দিব পাৰে, এই ধৰণৰ পদক্ষেপ কি ল'ব পাৰে তেওঁলোকে ভাবক খুব সোনকালে খালি দেই। কাৰণ মানুহবোৰ বৰ ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে। মই সকলোকে লগ পাই আহিছোঁ ফিল্ডত। গতিকে মানুহবোৰ খুব ফ্ৰাষ্ট্ৰেটেড হৈছে আৰু মানুহবোৰ হতাশ হ'বলৈ দিলে জাতিটো পিছুৱাই যাব। অলৰেডি এই মানুহখিনি 10 বছৰমান পিছুৱাই গৈছে। গতিকে এই মানুহখিনিক আমি উদ্বুদ্ধ কৰিব লাগিব, প্ৰেৰণা দিব লাগিব। ধন্যবাদ।